प्रथमे সাংবাদিক বন্ধুসকলক অশেষ ধন্যবাদ জনাই আমি কিছু কথা অৱগত কৰিবলৈ ওলাইছো যে এইখন বৃহত্তৰ কয়কুছি অঞ্চলত 1978 চনত বৃহত্তৰ কয়কুছি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত কয়কুছি কুৰিহা সিনিয়ৰ মাদ্ৰাসা হিচাপে এখন অনুষ্ঠান গঢ় লৈ উঠে আৰু বৰ্তমান চৰকাৰৰ নেতৃত্বত এইখন বিদ্যালয় বেলেগকে নামকৰণ কৰি কয়াকুছি কুৰিহা উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে বৰ্তমান প্ৰচলিত হৈ আছে। সেই 48 বছৰীয়া প্ৰায় 48 বছৰীয়া যিসকল আমাৰ জ্যেষ্ঠ দাদা বাইদেউসকল কনিষ্ঠ ভাই ভণ্টিসকল এইখন কয়াকুছি কুৰিহা সিনিয়ৰ মাদ্ৰাসা বৰ্তমান কয়াকুছি কুৰিহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ফাৰিগ হৈ অৰ্থাৎ পাছ কৰি বিভিন্ন জায়গাত চাকৰি বাকৰি কৰি আছে, বিভিন্ন জায়গাত মানে তেওঁলোকে কৰ্মত ব্যস্ত হৈ আছে। সেই ব্যক্তিসকলক সেই দাদা বাইদেউসকলক একত্ৰিত কৰিবলৈ আৰু যিসকলৰ নেতৃত্বত 1978 চনত কয়াকুছি কুৰিহা সিনিয়ৰ মাদ্ৰাসা বৰ্তমান কয়াকুছি কুৰিহা উচ্চ মাধ্যমিক বিদ্যালয় গঢ় লৈ উঠিছিল। বহুতো মানুহ বহুতো মুৰব্বীসকল আমাৰ পৰা আজি বিদায় লৈ কবৰত হৈ আছে আৰু বহুতো মানুহে বহুতো ব্যক্তিসকলে বৰ্তমান অৱসৰ লৈ আছে। আমাৰ শিক্ষাগুৰুসকলে তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে, তেওঁলোকৰ আত্মাৰ মাগফিৰাতৰ কাৰণে আৰু আমি যিসকলে এইখন বিদ্যালয়ৰ পৰা অৰ্থাৎ এইখন মাদ্ৰাসাৰ পৰা যিসকলে আমি পাছ কৰি বিভিন্ন ঠাইত কৰ্মত ব্যস্ত হৈ আছোঁ, আমি সকলোৱে একলগ হ'বলৈ এটা মিলা প্ৰীতি সৃষ্টি কৰিবলৈ চলিত মাহৰ 28 ডিচেম্বৰত ৰবিবাৰত দিনজোৰা কাৰ্যসূচীৰ আমি এখন প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আয়োজন কৰিছোঁ। আমাৰ সেই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ 28 ডিচেম্বৰত দিনজোৰা কাৰ্যসূচী আছে। প্ৰথমতে আছে আমাৰ কোৰাণ খতম আছে, তাৰপিছত আমাৰ পতাকা উত্তোলন আছে, আমাৰ বৃক্ষৰোপণ আছে, আমাৰ শোভাযাত্ৰা আছে আৰু সেইখন শোভাযাত্ৰা আমি আমাৰে প্ৰাক্তন ছাত্ৰ কয়াকুছিৰ সুযোগ্য সন্তান মাননীয় এছিয়াছ বিষয়া ছয়িবুৰ ৰহমান ছাৰে উদ্বোধন কৰিব আৰু বিভিন্ন কাৰ্যসূচীৰ আমি সময় পাৰ কৰি আবেলি 1 বজাত আমি মুকলি সভাৰ আয়োজন কৰিছোঁ। মুকলি সভাৰ সভাপতিত্ব কৰিব আমাৰ বৰ্তমান এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় সাজিমুদ্দিন ছাৰ ডাঙৰীয়া আৰু মুখ্য অতিথি হিচাপে থাকিব আমাৰ এইখন সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক মাননীয় জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত থাকিব মাননীয় প্ৰাঞ্জল প্ৰতিম কোঁৱৰ এছিয়াছ বিষয়া অতিৰিক্ত জিলা আয়ুক্ত বৰপেটা আৰু আমাৰ মাজত সেইখন মুকলি সভাত উপস্থিত থাকিব মাননীয় বিতোপন হাজৰিকা AESI বিদ্যালয়সমূহৰ পৰিদৰ্শক বৰপেটা আৰু সেই আমাৰ দিনজোৰা কাৰ্যসূচীত আমাৰ এইখন কয়াকুছি বৃহত্তৰ কয়াকুছি অঞ্চলৰ বিভিন্ন ৰাইজক দিহা পৰামৰ্শ, তেওঁলোকৰ সহায় সহযোগিতা আৰু 28 তাৰিখে ৰবিবাৰ দিনা আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে তেওঁলোকে উপস্থিত থাকি আমাৰ সেই দিনাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰে। তাৰ লগতে যিসকলে আমাৰ এইখন বিদ্যালয়ৰ পৰা শিক্ষা অৰ্জন কৰি বিভিন্ন ঠাইত কৰ্মত ব্যস্ত হৈ আছে, ঘৰতে আছে, সমূহ আমাৰ দাদা বাইদেউসকলক ভাই ভণ্টিসকলক সেইদিনা দিনৰ প্ৰথমৰ পৰা উপস্থিত থাকি আমাৰ লগত সহায় সহযোগিতা কৰিব বুলি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।